বহাগৰ অন্য এটা দিনলৈ সকলোকে স্বাগতম বন্ধুসকল। কাম কেইটামান আছিলে কাৰণে আজি ৰ'দ দিয়া স্বত্তেও ওলাই আহিছোঁ আৰু প্ৰথমতে বেংকলৈ আহিলোঁ। মোৰ ভণ্টিজনীৰ কাম কেইটামান আছিলে আৰু ইমান গৰম পৰিছে সেইবাবে কুঁহিয়াৰ ৰস খাই ল'লোঁ আৰু তাইৰ বজাৰ কেইটামান আছিলে কাৰণে বজাৰকেইটাও কৰি লোৱা হ'ল। তাৰপিছতে আমি আহিলোঁ বৰুৱা চাৰিত থকা লিগাঙত খাবলৈ বুলি। আজি আমি বিহু বুলিয়ে ওলাই আহিছোঁ নে তিনিজনী আজৰি হ'লোঁ বুলিয়ে ওলাই আহিছোঁ নে কাম থকাৰ বাবে ওলাই আহিছোঁ ধৰিব পৰা নাই মানে। হ'লেও এইটো আমাৰ 3 মাহমানৰ আগৰে প্লেন হয় যে আমি এনেকৈ ক'ৰবাত খাবলৈ যাম, কিন্তু আমি আশা কৰি আহিছিলোঁ আজি আমি হাঁহৰ মাংস খাম। বাৰু হাঁহৰ মাংস খোৱাৰ ভাগ্য চাগে বৰ্তমান মোৰ হোৱা নাই। আজি লাঞ্চটো কৰি আমি এজনীও সন্তোষ নাপালোঁ, সেইবাবে মনটোকে ঠাণ্ডা লগাবলৈ আমি আকৌ ছ'ডা খাবলৈ বুলি আহিলোঁ DCB ৰোডলৈ। আৰু জ্যোতিস্মিতা আৰু চয়নিকাকটো আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিছেই। আমি তিনিজনী প্ৰায় বহুত দিনৰ মূৰত লগ পাইছোঁ, মানে তাহাঁতৰো ক্লাছ থাকে মোৰো ক্লাছ থাকে, সেইটো কাৰণে আমাৰ লগ পোৱা নহয়, কিন্তু আমি এনেকৈ প্লেনবোৰ কৰি থাকোঁ আৰু মাজতে ওলাই মেলি যাওঁ কেতিয়াবা। বাকী আজিলৈ সামৰিছোঁ তেন্তে, আকৌ লগ পাম।